মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি নৱম শ্ৰেণীৰ উচ্চ গণিত বিষয়ৰ এটা পাঠ ঘাতাংক পাঠটোৰ এটা অংশ আমি আলোচনা কৰিবলৈ লৈছোঁ। ঘাতাংক পাঠটোৰ এটা অংশ সাধাৰণ ঘাতাংক, আৰু সেই সাধাৰণ ঘাতাংক যিখিনি অংশ তাৰে ইতিমধ্যে আমি এটা আলোচনা পূৰ্বতে আগবঢ়াইছোঁ, আৰু তাৰে পৰৱৰ্তী অংশটো আমি আলোচনা কৰিবলৈ লৈছোঁ। আজি আমি আলোচনা কৰিম সাধাৰণ ঘাতাংকৰ পূৰ্ণক। আমি সাধাৰণ ঘাতাংক মানে ইতিমধ্যে শিকিছোঁ যে এটা সংখ্যাৰ যদি 10 ভূমিত ঘাতাংক লোৱা হয় সেইটোকে সংখ্যাটোৰ সাধাৰণ ঘাতাংক বুলি কয়। আৰু সাধাৰণ ঘাতাংক নিৰ্ণয় কৰোঁতে আমি পাইছোঁ যে এটা সংখ্যাৰ সাধাৰণ ঘাতাংক দুটা অখণ্ড সংখ্যাৰ মাজত পৰে। যেনে আমি জানো যে লগ 10 মানে হৈছে 1, লগ অফ 100 মানে হৈছে 2, ইয়াৰ ভেলু হৈছে 2। এইবিলাক হৈছে সাধাৰণ ঘাতাংকৰ কথা কোৱা হৈছে, অৰ্থাৎ 10 ভূমিত লোৱা হৈছে। তেতিয়া 10 আৰু 100ৰ মাজৰ কিবা এটা সংখ্যা যদি আমি লওঁ, যেনে লগ 15, 15ৰ ঘাতাংকটো 1তকৈ ডাঙৰ হ'ব, কাৰণ লগ 10 মানে 1, 15 যিহেতু 10তকৈ ডাঙৰ, গতিকে লগ 15টো 1তকৈ ডাঙৰ হ'ব। কিন্তু 15 যিহেতু 1তকৈ সৰু, গতিকে লগ 15ৰ ভেলুটো 2তকৈ সৰু হ'ব। অৰ্থাৎ লগ 15ৰ যিটো ভেলু, সেই ভেলুটো 1তকৈ ডাঙৰ হ'ব, কিন্তু 2তকৈ সৰু হ'ব। 1 আৰু 2ৰ মাজৰ সংখ্যা এটাক আমি প্ৰকাশ কৰিছোঁ এইদৰে যে 1 প্লাছ 1তকৈ ডাঙৰ যিহেতু আমি 1 প্লাছ দিছোঁ, আৰু 2তকৈ যিহেতু সৰু হ'ব লাগিব, গতিকে 1 প্লাছ 0 পইণ্ট কিবা এটা হ'ব। আমি কিবা এটাটো আমি 0 পইণ্ট ABCD বুলি লিখি দিছোঁ। এইটো আচলতে এটা প্ৰকৃত দশমিক ভগ্নাংশ হয়। এইটো 0 পইণ্টহে হ'ব লাগিব, কাৰণ দুয়োটা লগাৰ পিছত 2তকৈ কিন্তু ডাঙৰ হ'ব নোৱাৰে। সেইবাবে এইটো 0 পইণ্ট কিবা এটাহে হ'ব লাগে। আমি ইতিমধ্যে এইটো জানো যে এই বস্তুটো এইটো পূৰ্ণক বুলি কয়, আৰু এইটো অংশক বুলি কয়। অৰ্থাৎ পূৰ্ণক মানে হৈছে সাধাৰণ ঘাতাংকৰ ভেলুটো যি দুটা অখণ্ড সংখ্যাৰ মাজত পৰিব, তাৰে সৰুটো পূৰ্ণক। তাৰমানে 1 আৰু 2ৰ মাজত যদি পৰে, 1 প্লাছ কিবা এটা হ'ব, সেই অখণ্ড সংখ্যাটোক পূৰ্ণক বুলি কয়। আৰু যিখিনি ভগ্নাংশ থাকিব, প্ৰকৃত দশমিক ভগ্নাংশ, সেই ভগ্নাংশখিনিক অংশক বুলি কয়। পূৰ্ণকবিলাক সদায় অখণ্ড সংখ্যা হয়, আৰু অংশকবিলাক সদায় 0 পইণ্ট চামথিং হয়, যিবিলাক আমি প্ৰকৃত দশমিক ভগ্নাংশ বুলি কওঁ। আৰু এইটো কথাও আমি পাইছোঁ যে এটা সংখ্যাৰ সাধাৰণ ঘাতাংকটো এই পূৰ্ণক আৰু অংশকৰ যোগফল, পূৰ্ণক যোগ অংশক। এটা সংখ্যাৰ সাধাৰণ ঘাতাংক সদায় পূৰ্ণক এটা থাকে, তাৰ অংশক এটা থাকে। পূৰ্ণক আৰু অংশক দুয়োটা পাৰ্ট যোগ কৰি দিলে আমি সাধাৰণ ঘাতাংকৰ মানটো পাম। গতিকে এই সাধাৰণ ঘাতাংক নিৰ্ণয় কৰিবলৈ হ'লে এটা সংখ্যাৰ আমি এই দুয়োটা কথা নিৰ্ণয় কৰিবলৈ জানিব লাগিব। পূৰ্ণক নিৰ্ণয় কৰিবলৈ জানিব লাগিব, আৰু অংশক নিৰ্ণয় কৰিবলৈ জানিব লাগিব। এই দুয়োটা যেতিয়া আমি নিৰ্ণয় কৰিবলৈ শিকিম, দুয়োটা যোগ কৰাৰ পিছতহে আমি সাধাৰণ ঘাতাংক নিৰ্ণয় কৰিব পাৰিম। আজি আমি আলোচনা কৰিম এই বস্তু
পূৰ্ণক কিদৰে নিৰ্ণয় কৰা হয় আজি আমি সেই কথাখিনি আলোচনা কৰিম। ইয়াৰ কাৰণে আমি নিয়ম পাম, পূৰ্ণক উলিয়াবৰ কাৰণে নিয়ম পাম, আৰু সেই নিয়ম মতে কৰিলে আমি পূৰ্ণক উলিয়াব পাৰিম। প্ৰথম কথা হ'ল আমি ঘাতাংক নিৰ্ণয় কৰোঁ কোনবিলাক সংখ্যাৰ, এইটো কথা তোমালোকে জানাই যে আমি অকল যোগাত্মক সংখ্যাবিলাকৰহে ঘাতাংক নিৰ্ণয় কৰিব পাৰোঁ। ধৰা এডাল সংখ্যা ৰাখা, এইটো হ'ল 0, এইটো 1, 2, এইদৰে এইফালে অসীমলৈ গৈছে, আপ টু ইনফিনিটি, এইটো ইনফিনিটি বুজোৱা চিম্বল, এইদৰে গৈ আছে। এইফালে -1, -2, এইফালে নিগেটিভ নাম্বাৰবিলাক গৈ আছে। এইটো সংখ্যা ৰাখা। আমি ঘাতাংক নিৰ্ণয় কৰোঁ অকল যোগাত্মক সংখ্যাৰহে, ঋণাত্মক সংখ্যাৰ ঘাতাংক আমি নিৰ্ণয় নকৰোঁ। অৰ্থাৎ ঘাতাংকৰ আলোচনা সদায় এই অংশটোতহে হ'ব। এইফালে এই সংখ্যাবিলাকৰ ঘাতাংক নাথাকে, গতিকে অকল যোগাত্মক সংখ্যাবিলাকৰহে আমি ঘাতাংক উলিয়াম। তাৰে ভিতৰত এই যিটো 1 আছে, এইটো 1, এই সংখ্যাটোৰ ঘাতাংক আকৌ এই যিটো আমি 1 লিখিছোঁ, এই সংখ্যাটোৰ যদি আমি ঘাতাংক লিখোঁ log 1, এইটো কিন্তু 0 হয়। log 1ৰ ভেলুটো 0, গতিকে 1তকৈ ডাঙৰ যিবিলাক সংখ্যা থাকিব সিহঁতৰ ঘাতাংকবিলাক 0তকৈ ডাঙৰ হ'ব। কাৰণ এইটো কথা শিকিছা যে ডাঙৰ সংখ্যাৰ ঘাতাংক সদায় ডাঙৰ হয় আৰু সৰু সংখ্যাৰ ঘাতাংক সদায় সৰু হয়। 1তকৈ ডাঙৰ সংখ্যাবিলাকৰ ঘাতাংক 0তকৈ ডাঙৰ হ'ব, কাৰণ log 1 মানে 0, গতিকে যিবিলাক সংখ্যা 1তকৈ ডাঙৰ সিহঁতৰ ঘাতাংক 0তকৈ ডাঙৰ হ'ব, অৰ্থাৎ পজিটিভ হ'ব। অৰ্থাৎ সংখ্যাবিলাক এইদৰে থাকে, কিন্তু ঘাতাংকৰ আমি কথা যদি কওঁ যে 1ৰ ঘাতাংকটোহে 0 হ'ব, এইফালে ঘাতাংকবিলাক পজিটিভ হ'ব, বাকী এইখিনিৰ ঘাতাংক আমি নুলিয়াম। এই পাৰ্টটোৰ ঘাতাংক আমি নুলিয়াওঁ, গতিকে এইটো কাটি দিম। এই পাৰ্টটোৰ আমাৰ ঘাতাংকই নুলিয়াম। এই পাৰ্টটোৰ ঘাতাংক ইফালে, এই পাৰ্টটোৰ ঘাতাংক হ'ব পজিটিভ, এইটো ধনাত্মক বা যোগাত্মক। বাকী থাকিলে এইখিনি হ'ল 0 আৰু 1, 0 আৰু 0তকৈ ডাঙৰ, 1তকৈ সৰু। এই সংখ্যাখিনিৰো আমি ঘাতাংক উলিয়াব পাৰিম, কাৰণ 0তকৈ ডাঙৰ মানে যিহেতু পজিটিভ। এই পাৰ্টটোৰ ঘাতাংকৰ ভেলুটো কিন্তু নিগেটিভ হ'ব। কিয়? 1ৰ ঘাতাংক যদি 0 হয়, 1তকৈ সৰু সংখ্যাৰ ঘাতাংক 0তকৈ সৰু হ'ব, আৰু 0তকৈ সৰু মানে নিগেটিভ, আৰু এইখিনিতো নুলিয়াওঁৱেই, গতিকে এইখিনিৰ ঘাতাংক কিন্তু এই পাৰ্টটোৰ 0 আৰু 1ৰ মাজত যিখিনি সংখ্যা থাকিব, এই পাৰ্টটোৰ ঘাতাংক কিন্তু নিগেটিভ হ'ব। আমি পূৰ্ণক উলিয়াবৰ কাৰণে সংখ্যাবিলাকক এই দুটা ভাগত ভাগ কৰি ল'ম, আৰু এই দুটা ভাগৰ সংখ্যাৰ পূৰ্ণক উলিয়াবৰ কাৰণে দুটা পৃথক নিয়ম পাম। এই অংশটোৰ কাৰণে আমি যিখিনি 1তকৈ ডাঙৰ হ'ব, এইখিনিৰ কাৰণে আমি এটা নিয়ম পাম, 1 নম্বৰ নিয়ম, আৰু এই অংশটোৰ কাৰণে এটা নিয়ম পাম, এইটো নিয়ম 2। অৰ্থাৎ পূৰ্ণক উলিওৱা নিয়ম আমি দুটা পাম। 1 নম্বৰ নিয়মটো হ'ব 1তকৈ ডাঙৰ সংখ্যাৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব, আৰু 2 নম্বৰ নিয়মটো 0 আৰু 1ৰ মাজত থকা সংখ্যাবিলাকৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। বাকী এইখিনিৰ ঘাতাংক আলোচনাই কৰা নহয়। গতিকে আমি এই নিয়ম দুটা এতিয়া চাওঁ।
প্ৰথমতে আমি 1 নম্বৰ নিয়মটো চাওঁ। পূৰ্ণক উলিওৱা নিয়ম। পূৰ্ণক উলিওৱা নিয়ম। প্ৰথমতে লিখা নিয়ম 1 নম্বৰ নিয়ম, আৰু এইটো ব্ৰেকেটৰ ভিতৰত লিখি থোৱা যে একতকৈ ডাঙৰ সংখ্যাৰ ক্ষেত্ৰত প্ৰযোজ্য। নিয়ম 1টো একতকৈ ডাঙৰ সংখ্যাৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব। আমি দুটা নিয়ম কৰিবলগীয়া কিয় হৈছে? কাৰণ একতকৈ সৰু সংখ্যাবিলাকৰ ঘাতাংকবিলাক নেগেটিভ হ'ব, আৰু তোমালোকে নিয়মটো লিখিলে এতিয়া গম পাবাই যে 1 নম্বৰ নিয়মটোত কি চোৱা হয়। 1 নম্বৰ নিয়মটোৰ প্ৰয়োগ কৰোঁতে আমি যিটো কথা চাম সেইটো এই 2 নম্বৰ নিয়মটোত সেইটো চাবৰ সুবিধাটো নাথাকেই, সেইকাৰণে 2 নম্বৰ নিয়মটো আমি বেলেগকৈ পাম। আচ্ছা, নিয়মটো এতিয়া চোৱা। এটা সংখ্যাৰ দশমিক বিন্দুটোৰ বাওঁফালে থকা মুঠ সাৰ্থক অংকৰ সংখ্যা nটা হলে সংখ্যাটোৰ সাধাৰণ ঘাতাংকৰ পূৰ্ণক হ'ব n-1। এইটো হ'ল নিয়ম। এটা সংখ্যাৰ দশমিক বিন্দুটোত, এই এটা সংখ্যা মানে অৱশ্যে একতকৈ ডাঙৰ হ'ব লাগিব, একতকৈ ডাঙৰহে হ'ব লাগিব, একতকৈ সৰু সংখ্যাৰ ক্ষেত্ৰত এইটো নাখাতে। কাৰণ একতকৈ সৰু হ'লে সেইটো 0 পইণ্ট কিবাহে হ'ব, গতিকে দশমিকৰ বাওঁফালে কোনো অংক নাথাকিবই। এটা সংখ্যাৰ দশমিক বিন্দুটোৰ বাওঁফালে থকা মুঠ সাৰ্থক অংকৰ সংখ্যা, সাৰ্থক অংক মানে কামত অহা অংক, nটা হ'লে, অৰ্থাৎ সংখ্যাটোত যদি nটা অংক থাকে তেতিয়া তাত পূৰ্ণক হয় n-1। যেনে আমি এতিয়া উদাহৰণ লওঁ, এই নিয়মটো কিদৰে প্ৰয়োগ কৰিম আমি উদাহৰণ লওঁ। যেনে suppose log of 56 বুলি কয়। 56 বুলি ক'লে ইয়াত দুটা অংক আছে, 5 আৰু 6, আৰু দশমিক বিন্দু ক'ত আছে বুলি সুধিলে 56 বুলি ক'লে দশমিক বিন্দুটো আচলতে ইয়াত আছে, এইটো 56.0 হয়।
0.0টো আমি নিলিখোঁ, গতিকে ইয়াত দশমিকটো আচলতে ইয়াত আছে আৰু দশমিকৰ বাওঁফালে ইয়াত অংক আছে দুটা। সেইকাৰণে আমি যিটো নিয়ম কৈছোঁ, nটা অংক থাকিলে পূৰ্ণক n-1 হয়, গতিকে ইয়াত দুটা অংক থকাৰ কাৰণে পূৰ্ণক হ'ব 1। তেনেকৈ log of suppose 237, ইয়াত দশমিক আছে, ইয়াত 237.0 হ'ব। 237 মানে গোটা অংকবিলাকত আচলতে দশমিকটো দেখা পোৱা হৈ নাথাকে, কিন্তু একেবাৰে শেষত থাকে। ইয়াত অংক আছে তিনিটা অংক থকাৰ কাৰণে ইয়াত পূৰ্ণক বুলি লিখি যায়। এইটো আচলতে ইমানৰ পূৰ্ণক বুলি লিখিব লাগে। ইয়াৰ পূৰ্ণক হ'ল 1, ইয়াৰ পূৰ্ণক হ'ল 2, log 19.563 ইয়াৰ পূৰ্ণক। ইয়াত আচলতে দেখাত যদিও কেইবাটাও অংক আছে যে 19563, কিন্তু এইটো 19 পইণ্ট ইফালে যিমানেই যি নাথাকক সি কিন্তু 20তকৈও সৰু, 1তকৈও সৰু, 20তকৈও সৰু বা 21তকৈও সৰু। সেইকাৰণে ইয়াত দেখাত এইবিলাক অংক থাকিলেও এই দশমিক বিন্দুটোৰ বাওঁফালৰখিনিহে আমি চাম, কাৰণ দশমিকৰ বাওঁফালৰখিনিহে ই কাতকৈ সৰু সেইটো বুজাব। 19.563 হ'লে 20তকৈও সৰু, 19তকৈ ডাঙৰ, 20তকৈ সৰু, তেনেকুৱা ধৰণৰ সংখ্যা এইটো। গতিকে এইটো দুটা অংক বিশিষ্ট সংখ্যাই বুলি ধৰা হ'ব। দশমিকৰ বাওঁফালে দুটা অংক আছে, গতিকে ইয়াতো আমি দশমিক বিন্দুটোৰ বাওঁফালে কিমানটা আছে এইটোহে চাব লাগে নিয়মটো মতে, সোঁফালৰখিনি চাব দৰকাৰ নাই। গতিকে দুটা অংক থকাৰ কাৰণে ইয়াতো পূৰ্ণ হ'ব 1, বা log of 3928.5496 এইটো ল'লো। ইয়াতো আমি দশমিক বিন্দুটোৰ বাওঁফালেহে চাম অকল। দশমিকৰ বাওঁফালে 1, 2, 3, 4টা অংক আছে, গতিকে 4টা অংক আছে যে এইটো পূৰ্ণক হ'ব ইয়াত 3, বা log of 5000 কৰোঁ। এয়াতো 4টা অংক আছে, 1, 2, 3, 4। এই জিৰ'বিলাক জিৰ' হ'লেও কিন্তু ছিগনিফিকেণ্ট, সাৰ্থক হয়, কাৰণ ইয়াৰ এটা জিৰ' আমি যদি মচি দিওঁ এইটো 5000 হৈ নাথাকিব, 500হে হ'ব। গতিকে সাৰ্থক বুলি কাক কয়? যিটো অংক থকা আৰু নথকাৰ মাজত পাৰ্থক্য থাকে। এই জিৰ'টো আমি যদি কাটি দিওঁ এইটো ভেলুটো তাৰ সলনি হৈ যাব, গতিকে এনেই থকা নাই, সেইকাৰণে এইটো সাৰ্থক অংক। গতিকে এইটো ইয়াৰ পূৰ্ণকটো এইটো 3 হ'ল, 4টা অংক আছে। এতিয়া কিন্তু log of 05 বুলি যদি কওঁ, ইয়াত 05 যে আমি লিখিছোঁ দেখাত দুটা থকাৰ দৰে আছে, 0 আছে আৰু 5 আছে। এই 0টো কিন্তু ছিগনিফিকেণ্ট নহয়, সাৰ্থক নহয়, কাৰণ এই 0টো যদি কাটিও দিওঁ আমি এইটো 5হে হ'ব, ভেলুটো একো চেঞ্জ নহয়। এইটো মাতিলেও এতিয়া আমি log of 05 বুলি নামাতো, এইটো log of 5 বুলিয়েই মাতিম। 05 আৰু 5 একেই, কাৰণ এই 0টো এনেই বহি আছে, নাথাকিলেও হয়, সেইটোকেই আমি নন ছিগনিফিকেণ্ট বুলি কওঁ বা সাৰ্থক নহয়। গতিকে ইয়াত অংক এটাহে আছে, সেইকাৰণে পূৰ্ণক হ'ব 0। এটা অংক থাকিলে পূৰ্ণকটো 0 হ'ব। তেনেকৈ log 6 এইটো পূৰ্ণক 0, কাৰণ এটাই অংক আছে, পূৰ্ণকটো 0। গতিকে এইটো হ'ল নিয়ম, আমি দশমিক বিন্দুটোৰ বাওঁফালে থকা অংক গণিব লাগে
দশমিকৰ বাওঁফালে যদি 4টা থাকে পূৰ্ণক হ'ব 3, 2টা থাকিলে 1, 3টা থাকিলে 2, nটা থাকিলে n-1, অৰ্থাৎ যিমানটা অংক থাকে পূৰ্ণকটো তাতকৈ 1 সৰু হয়। গতিকে এইটো হ'ল প্ৰথম নিয়ম। এতিয়া আমি দ্বিতীয় নিয়মটোলৈ আহিছোঁ। আমি নিয়ম 2। এইটো 0 আৰু 1ৰ মাজৰ 0 আৰু 1ৰ মাজৰ সংখ্যাৰ ক্ষেত্ৰত প্ৰযোজ্য। 1 নম্বৰ নিয়মটো আছিল 1তকৈ ডাঙৰ সংখ্যাৰ ক্ষেত্ৰত, আৰু 2 নম্বৰ নিয়মটো হ'ব 0 আৰু 1ৰ মাজৰ যিখিনি সংখ্যা। 0 আৰু 1ৰ মাজৰ মানে 0 পইণ্ট কিবা থকা, অৰ্থাৎ দশমিকৰ বাওঁফালে একো সাৰ্থক অংক নাথাকে, দশমিকৰ বাওঁফালে অকল 0হে থাকিব, সেই সংখ্যাবিলাকৰ কাৰণে এই নিয়মটো হ'ল এইটো যে 0 আৰু 1ৰ মাজৰ কোনো এটা সংখ্যা দশমিক বিন্দুটোৰ ঠিক সোঁফালে একেলগে থকা শূন্যৰ সংখ্যা, মুঠ শূন্যৰ সংখ্যা nটা হ'লে সংখ্যাটোৰ সাধাৰণ ঘাতাংকৰ পূৰ্ণক হ'ব মাইনাছ n+1। এইটো কথা আমি কৈছোঁ যে 1তকৈ সৰু সংখ্যাবিলাকৰ সাধাৰণ ঘাতাংকটো নিগেটিভ হয়। নিগেটিভ হ'লে পূৰ্ণকটো নিগেটিভ হ'ব। এই নিয়মটোতো এইটো মাইনাছ আছে, nটা শূন্য থাকিলে পূৰ্ণকটো মাইনাছ n+1। n+1ত ব্ৰেকেট আছে, যেনে এটা শূন্য থাকিলে -2 হ'ব পূৰ্ণকটো, দুটা শূন্য থাকিলে -3 হ'ব। সেইদৰে পূৰ্ণকটো উলিয়াব পাৰি। ইয়াৰে উদাহৰণ চোৱা। উদাহৰণ এটা আমি লৈছোঁ যেনে log 0.0037 ইয়াৰ পূৰ্ণ
প্ৰথম কথা হ'ল তুমি ইয়াত ২ নম্বৰ নিয়মটো অৰ্থাৎ এই যে এইটো যিটো আমি নিয়ম আলোচনা কৰি আছোঁ এইটো ২ নম্বৰ নিয়মটো ২ নম্বৰ নিয়মটো যে প্ৰয়োগ হ'ব সেইটো কথা কেনেকৈ গম পাবা সেইটো একেবাৰে সহজ দশমিকৰ বাওঁফালে যদি কোনো অংক নাথাকে ইয়াত আচলতে 0টো যে লিখা আছে এইটো 0টো নিলিখিলেও অকল 0.0037 বুলি লিখিলেও একেই বুজাব এই 0টো থকা নথকা একে কথা এইটো অৰ্থাৎ দশমিকৰ বাওঁফালে এইবাৰ অংকই নাই আৰু ১ নম্বৰ নিয়মটো যিহেতু আমি দশমিকৰ বাওঁফালে থকা অংক হিচাপ কৰি পেলাই উলিয়াইছোঁ সেইকাৰণে এনেকুৱা সংখ্যাবিলাকৰ পূৰ্ণক নিৰ্ণয় কৰিবৰ কাৰণে ১ নম্বৰ নিয়মটো প্ৰয়োগেই কৰিব নোৱাৰি কাৰণ ইয়াত অংক নায়েই দশমিকৰ বাওঁফালে গতিকে ইয়াত ২ নম্বৰ নিয়মটোহে প্ৰযোজ্য হ'ব আৰু এই ২ নম্বৰ নিয়মটো মতে আমি চাব লাগিব দশমিক বিন্দুটোৰ ঠিক সোঁফালে কিমানটা 0 আছে একেলগে থকা 0 পইণ্ট যিটো দিয়া আছে ডেচিমেল পইণ্ট তাৰ ঠিক সোঁফালে নিয়মটো তুমি পঢ়ি চোৱা দশমিক বিন্দুটোৰ ঠিক সোঁফালে একেলগে থকা শূন্য সংখ্যা অৰ্থাৎ পইণ্টটোৰ ঠিক সোঁফালে একেলগে 2টা শূন্য আছে 2টা শূন্য থাকিলে পূৰ্ণকটো হ'ব -3 কাৰণ মাইনাছ অফ n+1 আছিল গতিকে -3 হ'ব log of 0.0289 এইটো যদি চাওঁ ইয়াত এটা 0 আছে এটা 0 থাকিলে -2 হ'ব log of 0. এইটো চোৱা ইয়াত পইণ্টৰ পিছত একেলগে আছে 1 2 3 4টা 0 এইবিলাক 0 কিন্তু হিচাপ নহয় কাৰণ আমি কৈছোঁ কি দশমিক বিন্দুটোৰ ঠিক সোঁফালে একেলগে থকা শূন্য মাজত আৰু যদি বেলেগ অংক সোমাই থাকে পিছফালে থকা আৰু বেলেগ শূন্য আমি ইয়াত হিচাপ কৰিব নোৱাৰোঁ এই 4টাহে কাউণ্ট কৰিম আমি 1 2 3 4 এটা 4টা 0 আছে গতিকে এইটো -5 এইটো চোৱা দশমিকৰ ঠিক সোঁফালে শূন্য ইয়াত নাই দশমিকটোৰ ঠিক কাষতে 7 আছে শূন্য নাই এই দুটা কিন্তু শূন্য আমি হিচাপ কৰিবলগীয়া শূন্য নহয় এই দুটা আমি হিচাপ নকৰোঁ কাৰণ আমি কৈছোঁ কি দশমিকটোৰ ঠিক সোঁফালে দশমিকটোৰ একদম লগালগিকৈ যিবিলাক 0 থাকে এইবিলাক পইণ্টটোৰ ঠিক কাষতে থাকিব লাগে এইবিলাক 0 নহয় দশমিকটোৰ ঠিক কাষতে 0 কিমানটা আছে এইটো চাব লাগে ইয়াত দেখিছোঁ কি দশমিকটোৰ ঠিক কাষতে 0 নাই ডাইৰেক্ট 7 আৰম্ভ হৈছে গতিকে ইয়াত 0ৰ সংখ্যাটো 0 গতিকে নিয়ম মতে -0 + 1 হ'লে -1 হ'ব তাৰমানে এইটো -1 কি হ'ল এইটো নিয়ম আছিল -n+1 n মানে 0 বহিছে গতিকে -0 + 1 হ'লে -1 হ'ব n-ৰ ভেলুটো ইয়াত 0 বহি গৈছে 0 কিয় বহিছে শূন্য নাই কাৰণে 0 বহিছে log of এইটো ইয়াতো 0 নাই গতিকে ইয়াতো -1 হ'ব log of এইটো যদি চোৱা ইয়াত 0 আছে 1 2 3 4 5 6টা গতিকে পূৰ্ণ হ'ব -7 গতিকে এইদৰে
এই দশমিকৰ বাফালে 0 থকা এইবিলাক দেখিছা, এইবিলাক পজিটিভ নাম্বাৰেই হয়, 0তকৈ ডাঙৰ হয়, কিন্তু 0 পইণ্ট কিবা আছে মানে 0তকৈ ডাঙৰ হয়, কিন্তু 1তকৈ সৰু হয়। তো এই সংখ্যাবিলাকৰ ক্ষেত্ৰত পূৰ্ণকবিলাক চব নিগেটিভ হয় আৰু এই নিয়মটো মতে পূৰ্ণকটো উলিওৱা হয়। গতিকে পূৰ্ণক উলিওৱা নিয়ম আমি দুটা পালোঁ। এই দুটা নিয়মৰ সহায়ত যিকোনো সংখ্যাৰেই পূৰ্ণক নিৰ্ণয় কৰা হয়। গতিকে পূৰ্ণক উলিওৱা কথাখিনি তোমালোকে শিকিলা, আৰু আমি পৰৱৰ্তী সময়ত ইয়াৰ আন এটা পাৰ্ট আমি এইটো কথা আলোচনা কৰিছোঁই যে ঘাতাংকৰ মানটো উলিয়াবৰ কাৰণে পূৰ্ণক আৰু অংশক দুটা কথা থাকে। আমি পৰৱৰ্তী সময়ত অংশক কিদৰে নিৰ্ণয় কৰে সেইটো কথা আলোচনা কৰিম। ধন্যবাদ।